আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। আপোনালোকে যদি দৰ্পণ পৰ্টেলত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে, এতিয়া যদি আপোনালোকৰ পাৰ্চেণ্টেজ কম হয়, আপোনালোকে যিটো কলেজত এডমিশ্যন ল'ব বিচাৰে তাত নামটো একচেপ্ট হোৱা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকৰ নামটো একচেপ্ট কৰিব, অথবা যদি আপোনালোকৰ নামটো চিলেকশ্যন হৈছে কেনেকুৱাকৈ আপোনালোকে আপোনালোকৰ নামটো সেইটো কলেজত একচেপ্ট কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট দৰ্পণ পৰ্টেলৰ অফিচিয়েল ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইল নম্বৰ, ডেট অফ বাৰ্থ আৰু পাছৱাৰ্ডটো বহাই দি আপোনালোকে লগইনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া মাই এপ্লিকেশ্যনত ক্লিক কৰিব। এতিয়া আপোনালোকে যিমানটো কলেজত এডমিশ্যন কৰাৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে, ইয়াত কিন্তু সকলো কলেজৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া ধৰি লওক আপোনালোকে 4 বা 5টা কলেজত এডমিশ্যন লোৱাৰ কাৰণে এপ্লিকেশ্যন কৰিছে, আপোনালোকৰ নামটো সেইটো কলেজতো একচেপ্ট হৈছে। আপোনালোকে যদি কলেজত এডমিশ্যন ল'ব বিচাৰে কেনেকুৱাকৈ একচেপ্ট কৰিব ফাৰ্ষ্ট সেইটো চাই লওক। ইয়াত চাব, ইয়াত কিন্তু গ্ৰীণ কালাৰ হৈ থাকিব। এতিয়া আপোনালোকে তলত চাব দি আছে একচেপ্ট। এতিয়া আপোনালোকে একচেপ্টত ক্লিক কৰিব। যেতিয়া আপোনালোকে একচেপ্টত ক্লিক কৰিব, এতিয়া যিটো আপোনালোকে পাছৱাৰ্ড বনাইছিল তাৰপিছত আপোনালোকে ইয়াত পাছৱাৰ্ডটো বহাই দিব লাগিব। ইয়াত চাব, এতিয়া আপোনালোকে যিটো পাছৱাৰ্ড বনাইছে আপোনালোকে ইয়াত পাছৱাৰ্ডটো বহাই দি আপোনালোকে এতিয়া একচেপ্টৰ ওপৰত ক্লিক কৰিব, একচেপ্ট এডমিশ্যন। এতিয়া কিন্তু আপোনালোকৰ সেইটো কলেজত এডমিশ্যন কৰাৰ কাৰণে নটিফিকেশ্যন গৈছে। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট কলেজত জমা কৰিব, তাৰপিছত আপোনালোকৰ এডমিশ্যনটো সম্পূৰ্ণ হৈ যাব। এতিয়া ধৰি লওক আপোনালোকে যিটো কলেজত এডমিশ্যন ল'ব বিচাৰে তাত আপোনালোকৰ নামটো চিলেক্ট হোৱা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ইয়াত আগতে একচেপ্ট নকৰিব, আপোনালোকে ৱেইট কৰিব লাগিব যেতিয়া সকলোৰে এডমিশ্যন আৰম্ভ হৈ যাব। যিটো এডমিশ্যনৰ সময় আছে, যেতিয়া এডমিশ্যন হৈ যাব তাৰপিছত আৰু এটা ছেকেণ্ড লিষ্ট আহি যাব। যদি আপোনালোকৰ পাৰ্চেণ্টেজ কম হয় তেনেহ'লে আপোনালোকে আগতে একচেপ্ট নকৰিব, আপোনালোকে ৱেইট কৰিব। যেতিয়া ছেকেণ্ড লিষ্টটো আহি যাব তাত কিন্তু আপোনালোকৰ নামটো লিষ্টত আহিব পাৰে। সেইকাৰণে যিহেতু ছেকেণ্ড লিষ্টটো অহাকালি আহিব, যদি আপোনালোকৰ নামটো আপোনাৰ পচন্দৰ মতে কলেজত একচেপ্ট হোৱা নাই আপোনালোকে ৱেইট কৰিব, আপোনালোকে আগতে একচেপ্ট নকৰিব, আপোনালোকে ৱেইট কৰক। অহাকালি কিন্তু ছেকেণ্ড লিষ্টটো আহিব পাৰে, সেইকাৰণে আপোনালোকে ৱেইট কৰিব লাগিব।